যিদৰে আমাৰ ঘৰত মা দেউতা ঢুকালে আমি নীতি নিয়মেৰে আমি মুণ্ডন কৰোঁ, ঠিক তেনেদৰে আমি আজি আমাৰ মাজে মাজে মুখ্যমন্ত্ৰী হেৰাই গৈছে, সেইটো আমি অসমৰ জনগণক জনাই দিছোঁ যে আমাৰ কাৰণে মুখ্যমন্ত্ৰী আৰু নাই। কাৰণ তেওঁ বাংলাদেশীৰ কাৰণে চিন্তা কৰা মানুহ, অসমৰ জনগণৰ কাৰণে চিন্তা কৰা মানুহ নহয়। পৰম্পৰা কিন্তু অসমীয়া জাতি শেষ হোৱা নাই এতিয়ালৈকে। অসমীয়া জাতি আজি আৰম্ভ হৈছে। হিমন্ত বিশ্ব শৰ্মাই অসমত যিমান বেৰিকেড নালাগক, যিমান ৱালে নামাৰক, কিন্তু অসমীয়া জাতিয়ে যুঁজ কৰিব। অসমীয়া জাতিয়ে যুঁজ কৰিব। লাচিতে কেতিয়াও পৰাজিত হোৱা নাছিল অসমত। অসমীয়া জাতি মোগলক খেদি খেদি লাচিতে অসমৰ পৰাই খেদাইছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা জনা উচিত, যদি কাৰ বলবৎ হয় কিন্তু হিমন্ত বিশ্ব শৰ্মাকো আমি খেদি খেদি অসমৰ পৰা পঠিয়াম। যিহেতু মোগলৰ ভাও ধৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমি দিল্লীত যিজন অমিত শ্বাহৰ ভাও ধৰিছে হিমন্ত বিশ্ব শৰ্মা, যিকেইজন দিল্লী মোগলে অসমত যি বিদেশী বুজা দিব বিচাৰিছে, আমি কিন্তু মানি নলওঁ। বেৰিকেড নেলাগে, ৱাল নহয়, লোহাৰ গেট ভাঙি অসমীয়া জাতিয়ে যুঁজ দিম। অনাগত দিনত অসমীয়া যুৱ মঞ্চই 50জন নালাগে 1000জন শ্বহীদ হ'বলৈ সাজু হৈছে। মুখ্যমন্ত্ৰীক এটা আহ্বান জনাম যে সময় থাকোঁতে আপুনি সলনি হওক, সঠিক সিদ্ধান্ত লওক, অন্যথাতে কিন্তু অসমীয়া যুৱ মঞ্চৰ লগতে অসমৰ জনগণৰ প্ৰত্যুত্তৰ বহন কৰিবলৈ আপুনি সাজু হৈ থাকক।